কালিলৈ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা ৰামনগৰী অযোধ্যাক তোলা হৈছে সজাই পৰাই অসমতো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ উৎসাহ শিৱসাগৰ GNG ৰোডত অৱস্থিত ৰাম মন্দিৰত কালিৰে পৰা অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী এই কাৰ্যসূচী অনুসৰি এক ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰা হয় তাৰ উপৰিও আজিৰে পৰা 24 ঘণ্টাৰ বাবে ৰামায়ণ পাঠ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে প্ৰায় 500 বছৰৰ পিছত অযোধ্যাত জন্মভূমি শ্ৰীৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কালি পুনৰ হ'ব সেই সম্পৰ্কে এই উৎসৱ পুনে সমগ্ৰ বিশ্বতে আয়োজন কৰা হৈছে তাৰ লগতে শিৱসাগৰতো সনাতন ধৰ্মীয়সকলে হওক এক গোট হয় শিৱসাগৰ ৰামদেৱ মন্দিৰত এই আয়োজন কৰা হৈছে যোৱাকালি ৰামফেৰী ওলোৱা হৈছিলে তাত হাজাৰ হাজাৰ সংখ্যক মানুহে ভাগ লৈছিল আজিও পুনৰ ৰামায়ণক আমি মূৰত তুলি ইয়ালৈ আহিছোঁ শোভাযাত্ৰা হিচাপে আৰু আজি 24 ঘণ্টা ৰামায়ণ পাঠ হ'ব অবিৰত ৰামায়ণ পাঠ কৰা হ'ব আৰু তাৰপিছত কাইলৈ ৰামৰ মহাভিষেক কৰা হ'ব দুপৰীয়া আৰু তাত পূজাৰ মহাভিষেক কৰা হ'ব তাৰপিছত মহাআৰতি এটা কৰা হ'ব তাৰপিছত প্ৰসাদ বিতৰণ হ'ব পিছবেলা ভজন আছে তাৰপিছত সৎসংগ আছে আৰু গধূলি ৰামলীলা আছে আৰু ৰাতি আকৌ ভজন সন্ধ্যা হৈ এক কাৰ্যসূচীটো সমাপ্ত কৰা হ'ব বিশ্বৰ লগতে আমি ৰাতি নামজৰিত হৈছোঁ যে আজি আমি সুযোগ পাইছোঁ 3.5 লাখ মানুহে নিজৰ জীৱন উৎসৰ্গ কৰি দেখা নাছিলে কিন্তু আমি সৌভাগ্যৱালী যে আমি এই সুযোগটো আমি নিজৰ চকুৰে দৰ্শন কৰিবলৈ পাইছোঁ শিৱসাগৰৰ পৰা পৱন আগৰৱালাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম